তেখেতৰ লৰা কিডনেপ হোৱা হলে তেতিয়াতো ডাঙৰ ৱাইফ সৰু ৱাইফ মোৰ সম্পত্তি তোৰ সম্পত্তি বুলি কথা নাছিলে কথাটো হলে হয় মানুহ উলিয়াব লাগে গতিকে এতিয়া সিচুৱেশ্যন মানুহ আৰু গোটেই ৰাইজৰ এটা সিদ্ধান্ত যোনটো ধৰ্মৰাজে কলে ইতিমধ্যে কাৰ যদি 15 বিঘা মাটি আছে 3 লাখে বিক্ৰী কৰিব 4 লাখে বিক্ৰী কৰিব 50 লাখে এটা আমাৰ মেটাৰ নহয় মেটাৰ এটা এটো হৈছে যে পইচা দি আনে নে পুলিচ পঠাই আনে নে ভাস্কৰ সমাক পঠাই আনে আমাক মানুহটো লাগিব আৰু এদিন দুদিন 4 মাহ অকলি গৈছে আৰু ইয়াত যিমান ৰাইজ আছে ইয়াত যোনে মোবাইল চলাই আছে হা এই দাসত মই দেখাও ৰে হা ইয়াত যিমান মানুহবোৰ আছে ইয়াত সবকে কৈছো সোমবাৰৰ দিনা ৰাতিপুৱা 10টা বজাত সব জাগুনলৈ আহিব লাগিব হা ইয়াত কোনো ফিল্ম শুটিং হৈ থকা নাই ইয়াত কোনো নাটক সব আহিব থকা নাই সোমবাৰে পুৱা 10টা বজাত যদি কোনো হাহুত্তৰ নাহে যদি ঘৰৰ পৰিয়ালে খবৰ নাযায় 10টা বজাৰ পৰা ডাইৰেক্ট ষ্টপ জাগুন বন্ধ জাগুন বজাৰ কমিটি কাগজ দিব লাগিব জাগুনৰ কোনো হাই অনুষ্ঠান নহব আমি যিমান পাব্লিক আছো ৰাস্তাত আহি বহি দিম কোনো মানুহ হেম্পাৰ কৰা নহব কোনো ষ্টুডেণ্টক হেম্পাৰ কৰা নহব কোনো মেডিকেল যোৱা মানুহ হেম্পাৰ কৰা নহব কোনো বেআইনী কাম কৰা নহব কিন্তু যেতিয়ালৈকে মানুহ নাহে হা আমি স্থানীয় যুৱক হিচাপে হা ইয়াৰ সংগঠনৰ কথা বুলি নাই স্থানীয় যুৱক হিচাপে আমি তাতে জাগুনত থাকিম টেন্ট বনাই থাকিম নে তাতে বিছনা বনাই থাকিম আমি কিন্তু জাগুন বজাৰত থাকিব আমাৰ লৰাবোৰ তাতে থাকিব আৰু যেতিয়া লৈ নৰে বেয়া হ'ব তেতিয়া পুলিচে কিন্তু এৰেষ্ট কৰি লাভে নাই হা পুলিচে এৰেষ্ট কৰিও লাভ নাই এৰেষ্ট কৰিও কিন্তু এই প্ৰতিবাদ ৰখাব নোৱাৰে সক আপোনালোকে কাবাৰ সন্তান হয় আপোনালোকে কাবাৰ আপোনালোকৰ ঘৰত সন্তান নিশ্চয় আছে হা তাই এতিয়া আপোনালোকে গম পাইছে তাই মেডিকেল এজন পেশেন্ট 2 মাহ 3 মাহ কেছটো ঘৰত এৰি মেলি তাৰ স্বামী নাই 4 মাহ গল কি খাইছে কেনেকৈ আছে ইয়াত আহিছে এতিয়া আহি থাকোতে পৰি গৈছে বহিব পৰা নাই গতিকে কথাবোৰ আপোনালোকে প্ৰতিবাদ হিচাপে নহয় কথাটো খুব আবেগিক মানুহ হিচাপে চিন্তা কৰক হা যেতিয়া কাবাৰ স্বামী নাথাকে আৰু তাইতো কুটি কুটি ঘৰৰ পৰিয়ালৰ সেইটো নহয় ন তাৰ তেওঁ ঘৰত কাম কৰি আছিল গতিকে যেনেকৈ প্ৰকাশ চেত্ৰী হেৰাইছে হা তেখেতৰ পুত্ৰ হেৰাইছে তেখেতে ভাবিব লাগিব আৰু ইমান দিন ভাবিছে ভৱন এই বিচাৰ্যৰ বিষয় নহয় বিচাৰ্যৰ বিষয় হৈছে যে সোমবাৰে এটা সিদ্ধান্ত আহিব লাগিব আৰু পুলিচ প্ৰশাসনে খুব ধুনীয়া মিডিয়েটৰ কামটো কৰিব লাগিব তেখেতক আপোনালোকে প্ৰটেকশ্যন দিয়ক হা ঘৰৰ মানুহবোৰ সন্দেহ হৈছে ঘৰৰ মানুহৰ বিশ্বাসটো আহি থকা নাই যে মানুহ গুচি যাব নেকি বুলি কৈছে গতিকে পুলিচে দায়িত্ব ল'ব লাগিব ছাৰ हाँ आपको रिक्वेस्ट करते हैं लोकल पीपल एंड स्पेशली द गार्जियन दे डोंट बिलीव उन लोगों को विश्वास नहीं है कि ये फिर से चले जाएंगे ये अरेंजमेंट नहीं कर पाएंगे कुछ भी इशू हो सकता है इसलिए पुलिस शुड हैव टू टेक द फुल सिक्योरिटी ऑफ हिम ही शुड बी अंडर फ्रॉम होम of high city this responsibility no he may run away from this place the people are demanding so that is the main issue so I request you to take the concern and please keep your eye over it or please provide a security personnel or whatever you used to do and or okay someone on Monday I get it. You get it. You want to explain? I get it. Okay. I hope you also get our emotion. No, I get it. I get your all the emotion that you are expressing here. I get it. So, ফাইদা আপোনাক কি কথা থাকিলে হা আৰু ইয়াত এটা ডাঙৰ সৰু বুলি কথা নাই সব প্ৰপাৰ্টি কিন্তু লাগিব এতিয়া নহব এতিয়া